এজন বিশেষভাৱে সক্ষম যুৱকজনৰ নাম কৌস্তভ সোণোৱাল। কৌস্তভ এতিয়া ভুগিছে এক দুৰাৰোগ্য ৰোগত। তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ লাওপতি গাঁৱৰ নিবাসী যুৱকজন 4 মাহ ধৰি ভুগি আছে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত। চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে লক্ষাধিক টকাৰ। পিতৃহীন কৌস্তভ আৰু পৰিয়াল এতিয়া বিপাঙত পৰিছে। পুত্ৰৰ চিকিৎসাত মাতৃৰ চকুত চকুলো। বিশেষভাৱে সক্ষম কৌস্তভৰ চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰিছে চৰকাৰৰ পৰা। ডিব্ৰুগড় দেখাই ডিব্ৰুগড়ৰ পৰা এফআই কৰিলে গুৱাহাটীত চিকিৎসা কৰি লাষ্টত অপাৰেশ্যনটো কৰিব নোৱাৰিলোঁ টকাৰ হেৰিত অভাৱত। তাৰপৰা আকৌ সেই ছাৰে গণালে 3 লাখ টকা মই যোগাৰ কৰিব নোৱাৰিলোঁ। তাৰপৰা ল'ৰাটো আনি ঘৰত এনেকৈ পেলাই থৈছে। ডিব্ৰুগড় দেখালোঁ। ডিব্ৰুগড়ৰ পৰা দেখাই এফআই কৰিলে গুৱাহাটীলৈ। কি হৈছে বুলি কৈছে? কেঞ্চাৰ হৈছে বুলি ক'লে। কিমান দিনৰ পৰা? এইটো 4 মাহমান হৈছে এইটো বেমাৰটো হোৱা। তাৰপৰা 4 মাহ পিছত হেৰি যেতিয়া চিকিৎসা কৰিব নোৱাৰা দুখতে আৰু ভৰিটো ফুলি আহিছে এনেকৈ। মই চৰকাৰৰ পৰা সহায় বিচাৰিছোঁ। যদি চৰকাৰে মোক সহায় কৰে ল'ৰাটো সুস্থ হ'ব। চৰকাৰে চকু মেলি নাচালে ল'ৰাটো মোৰ হেৰাবলগীয়া হ'ব। স্থানীয় গাঁওবাসীয়ে কৌস্তভৰ উন্নত চিকিৎসাৰ বাবে কিছু দান বৰঙণি সংগ্ৰহ কৰি দিছিল যদিও সেয়া পৰ্যাপ্ত নহয়। কোনো সুহৃদয় ব্যক্তিয়ে আৰ্থিক অনুদান আগবঢ়াব বিচাৰিলে পৰিয়ালৰ 6000095805 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। অসহায় কৌস্তভৰ মাতৃৰ লগতে গঞা ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিব বিচাৰিছে। লক্ষীপথাৰ লাওপতি গাঁৱৰ কৌস্তভ সোণোৱাল, মাতৃ দীপ্তি সোণোৱাল। তেখেতৰ দেউতাক আজি প্ৰায় 5 বছৰ হ'ল নোহোৱা। আজি পিতৃহীন পুত্ৰই আজি জটিল ৰোগত আক্ৰান্ত হৈ আজি ভুগি থাকিব লগা হৈছে। আৰু ইয়াৰ কথা হৈছে কি, এই পৰিয়াল যথেষ্ট দৰিদ্ৰ পৰিয়াল। গাঁওখনৰ যথেষ্ট দৰিদ্ৰ পৰিয়াল। গাঁৱৰ ৰাইজে যি পাৰিলে যি নোৱাৰিলে যথেষ্টখিনি সহায় কৰিলে, কিন্তু সেয়া যথেষ্ট নহয়। আজি আমি এই ৰোগীজনক দেখিবলৈ বেয়া লাগে, চাই থাকিব পৰা নাই। সেইবাবে আমি আজি নিউজ চেনেলবিলাকক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি আজি অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ। লগতে আমি অসম চৰকাৰকো জনাব বিচাৰিছোঁ, স্থানীয় বিধায়ক বা যিয়ে নহওক সকলোৱে যি পাৰে সহায় সহযোগিতাৰে এই ল'ৰাটো সুস্থ কৰি উঠাব লাগে। তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে। হয়, আমি সঞ্জয় কিষাণ ডাঙৰীয়াক আমি আগতে পাইছিলোঁ, আমাৰ আগতে বিধায়ক আছিল। কিন্তু তেওঁ আজি বৰ্তমান বিধায়ক ইয়াত নোহোৱা বুলি ভাবি তেওঁ হয়তো আমাৰ লক্ষীপথাৰত প্ৰৱেশ কৰা তেওঁ প্ৰৱেশ নকৰে আজিকালি, আমি দেখা নাই। তো আমি তেওঁকো আমি মিডিয়াৰ জৰিয়তে আহ্বান জনাইছোঁ। তেওঁ এটা সময় এই পঞ্চায়তটো তেওঁ এটা অন্তৰ্গত আছিলে। সেইবাবে আমি আজি এই পৰিয়ালটিক তেওঁ যদি যি পাৰে আজি সহযোগ কৰি এই ল'ৰাটোক যেন সুস্থ কৰি তুলিব লাগে। ইপিনে ডিগবৈৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াক পাৰ্যমানে আৰ্থিক সাহায্যৰ বাবে আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট B+NE।